Welcome to my YouTube channel Roman Daka Maths. আজি মই তোমালোকৰ লগত কেইটামান মেথছৰ MCQ বিষয়ে আলোচনা কৰিম। তোমালোক ভালদৰে মন দি শুনিবা। 1 নম্বৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব 0 0 -1 1 আৰু 2। ইয়াৰ ভিতৰত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব 1। গতিকে এনসাৰটো হ'ব C। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব -1 0 2 আৰু 1। ইয়াৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। 3 নম্বৰ আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হ'ব -5 -1 -3 -10। এই ঋণাত্মক গোটেইটা মাইনাছতে আছে। ইয়াৰ আটাইতকৈ যিটো সৰু হয় সেইটোৱে ডাঙৰ হয়। গতিকে -1 তকৈ ডাঙৰ হ'ব। গতিকে এনসাৰ হ'ব B। 1 আৰু 2 মাজত থকা পৰিমেয় সংখ্যাটো হ'ব 1/2 2/1 3/2 2/3। 1/2 হ'লে 2ৰে 1ক হৰণ কৰিলে মানে 1তকৈ সৰু হ'ব, 0তকৈ ডাঙৰ হ'ব। আকৌ 1/2 মানে 2 হ'ব। 2/3 মানে 2ৰে 3 হৰণ কৰিলে 1 বাৰ যায় আৰু 1 বাকী ৰ'ব। তাৰমানে কিমান 1 সমস্ত 2/2। গতিকে এনসাৰটো হ'ব C। আৰু ডিটো চাব নালাগে। ডিটো হ'ব 3/2 হ'লে 1তকৈ সৰু হ'ব। গতিকে এনসাৰটো হ'ব কিমান C নম্বৰটো। তলৰ কোনটো অখণ্ড সংখ্যা 0.5 -3 2/3 √2। এইটো দশমিকত আছে, এইটো পৰিমেয় সংখ্যা হ'ব, এইটো পৰিমেয়, এইটো অপৰিমেয় হ'ব। গতিকে অখণ্ড সংখ্যাটো হ'ব -3। গতিকে এনসাৰ হ'ব B। 6 নম্বৰ তলৰ কোনটো অপৰিমেয় সংখ্যা? অপৰিমেয় সংখ্যা 2 √2 3 আৰু √9। 2টো হ'ল এইটো কি পৰিমেয় সংখ্যা। 2 বৰ্গমূল ল'ব নোৱাৰে, সেইকাৰণে এইটো অপৰিমেয় হ'ব। এইটো পৰিমেয়, আকৌ 9 বৰ্গমূল 3 এইটো পৰিমেয় হ'ব। গতিকে এনসাৰটো হ'ব B। 7 নম্বৰ 12 স্কোয়াৰ অৰ্থাৎ 12ৰ বৰ্গ কিমান হ'ব? 12ৰ বৰ্গ মানে 12 দুবাৰ গুণ কৰিব লাগিব। 12 24 14 আৰু 140। বহুতে ভাবিব পাৰে 12 গুণ 2 12 গুণ 24। সেইটো নহয়, 12 দুবাৰ মানে 12 গুণ 12 12 12 140। গতিকে এনসাৰটো হ'ব D। এনসাৰটো হ'ব D। 8 নম্বৰ 225ৰ বৰ্গমূল অৰ্থাৎ √225ৰ মান হ'ব 5 √5 15 3 √5 আৰু 25। ইয়াৰে কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে তোমাৰ 225 হ'ব? ইয়াৰ এনসাৰটো হ'ব 15। 15টো দুবাৰ পূৰণ কৰিলে 15 পূৰণ 15 15 × 225। 9 নম্বৰ দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 9 99 99 আৰু 90। দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99, সৰু সংখ্যাটো হ'ল 10। গতিকে 99 10 বিপৰীত হ'ব 89। গতিকে এনসাৰটো হ'ব C। 10 নম্বৰ সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা মুঠ অংক কেইটা? 0 10টা 9টা আৰু 100টা। সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা অংক হ'ল 0 1 2 3 4 5 6 7 8 9। মুঠ হ'ব 10টা। সেইকাৰণে এনসাৰটো হ'ব B নম্বৰ। এনেধৰণৰ MCQ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। আজিলৈ দিছোঁ।